Hello? নবনুর ট্যালেন্ট একাডেমি সিনিয়র সেকেন্ডারি স্কুলৰ সন্মানীয় প্ৰিন্সিপাল মেম তথা তেখেতৰ লগত ইয়াত আগমন হোৱা শিক্ষাগুৰুসকল তথা মৰমৰ শিক্ষাৰ্থীসকল আৰু আমাৰ নবনুৰ ট্যালেন্ট একাডেমি ৰয়াৰ খাপৰ শিক্ষক শিক্ষয়িত্ৰীসকল তথা মোৰ মৰমৰ শিক্ষাৰ্থীসকল আজি 5 জুন প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি অহা হৈছে আজি আহি আমি 5 জুন তাৰিখ আমি পাইছোহি গতিকে আমাৰ এইখন অনুষ্ঠানত 5 জুন তাৰিখ হিচাপে বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ লৈছো এই ক্ষেত্ৰত বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে আমাৰ নবনুৰ ট্যালেন্ট একাডেমি উচ্চ খাপৰ আমাৰ মাননীয় মেমক মই দুই এষাৰ কথা কোৱাৰ কাৰণে মই আহ্বান কৰিছো প্ৰথমে আপোনালোক সকলোকে নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ নবনুৰ ট্যালেন্ট একাডেমিৰ তৰফৰ পৰা আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি দুইখন স্কুল আৰু একাডেমিৰ পৰা এই উদযাপন কৰিবলৈ আগবাঢ়ি আহিছো আপোনালোকৰ সহায় সহযোগিতা আৰু সকলোকে আমাৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱস হিচাপে শুভেচ্ছা জ্ঞাপন কৰা হ'ল ধন্যবাদ ধন্যবাদ মেম নমস্কাৰ মোৰ নাম চানমালি মই মুকুচিন কৰো আমাৰ চাৰিওফালে আৱৰি থকা ভৌতিক পৰিস্থিতি বা অৱস্থাকে পৰিৱেশ বুলি কোৱা হয় ধন্যবাদ নমস্কাৰ গ্ৰহণ কৰিব আসসালামু আলাইকুম সন্মানীয় আজিৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যেটো অনুষ্ঠান আজি আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত উপস্থিত আমাৰ নবনুৰ ট্যালেন্ট একাডেমিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সন্মানীয় অধ্যক্ষ মহোদয়া লগতে নবনুৰ ট্যালেন্ট একাডেমিৰ প্ৰাইমাৰী সেকশনৰ অধ্যক্ষৰ লগতে আমাৰ এই অনুষ্ঠানত উপস্থিত শিক্ষাবিদ তথা বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল দুখন একাডেমিৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ যি পৰিৱেশ আছে যি আমাৰ চাৰিওফালে যি পৰিৱেশ আছে এই পৰিৱেশটো আমি নিকা আৰু পৰিষ্কাৰ স্বচ্ছতাৰে ৰাখিব লাগে যাতে আমি ভৱিষ্যতৰ দিনত যাতে সুৰক্ষিত হৈ থাকিব পাৰোঁ সেই হেতুকে আজি যে উপস্থিত হৈছো গতিকে এটি সম্বৰ্ধনা অনুষ্ঠান আছে আৰু সেই সম্বৰ্ধনা অনুষ্ঠানটো মই চলাবলৈ লৈছো জনাম আমাৰ নবনুৰ ট্যালেন্ট একাডেমিৰ তথা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সন্মানীয় অধ্যক্ষ মহোদয়া তেখেতক সম্বৰ্ধনা জনাব আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী আয়েশা খাতুনে তাৰপিছত আমি সম্বৰ্ধনা জনাবলৈ লৈছো আমাৰ ইয়াৰে স্থানীয় সমাজসেৱক সন্মানীয় দানেশ আলী তেখেতক সম্বৰ্ধনা জনাব আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী সোনিয়াৰা খাতুনে গতিকে সোনিয়াৰা খাতুনক সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছো ধন্যবাদ জনাইছো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী ৰাবিয়া খাতুনে ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আমাৰ নবনুৰ ট্যালেন্ট একাডেমিৰ অসমীয়া মাধ্যমৰ লয়াৰ সেকশনৰ অধ্যক্ষ খিদিৰ আলী ডাঙৰীয়াক তেখেতক সম্বৰ্ধনা জনাবলৈ আমাৰ দশমমান শ্ৰেণীৰ ছাত্ৰ মাজিদুল ইছলামক আহ্বান জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো তো আজিৰ যিসমূহ কাৰ্যসূচী আছে আশা কৰোঁ আপোনালোক সকলোৱে সহযোগিতা আগবঢ়াব আৰু এটা কথা যে আমি আজি গছপুলি ৰুম এই গছপুলি ৰুৱাতে যাতে আমি সীমাবদ্ধ নাৰাখোঁ আমি প্ৰত্যেকে যাতে অকল ইয়াতে নহয় ঘৰতো যাতে আমি এজোপাকৈ গছপুলি ৰুওঁ
তাৰ কাৰণে সকলোকে মই মানে আহ্বান জনাইছোঁ। আৰু আমাৰ পাৰিপাৰ্শ্বিকতা যাতে আমি সদায় অক্ষুণ্ণ ৰাখিব পাৰোঁ, সুন্দৰভাৱে যাতে আমি জীৱন যাপন কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আমি সহযোগিতা বিচাৰিছোঁ। আৰু আমি সকলোৱে দায়বদ্ধ আৰু পৰিপক্কতাৰে আমি নিশ্চয় কাম কৰি যাম বুলি আজিৰ এই মহান অনুষ্ঠানটোত আপোনালোকক আমি আহ্বান জনাইছোঁ আৰু আমি কথা দিছোঁ। আৰু এইখিনিয়ে কৈছোঁ আৰু এইখিনিতে সম্বৰ্ধনা অনুষ্ঠানটো সাময়িকভাৱে স্থগিত ৰাখিছোঁ তথা সমাপ্ত কৰিছোঁ। ধন্যবাদ। নৱনুৰ টেলেণ্ট একাডেমীৰ এজন শুভাকাংক্ষী, তেখেত আমাৰ এইখন বিদ্যালয়ত যিটো মুখ্যদ্বাৰ এইটো তেওঁ মানে দাতা হিচাপে এতিয়া আছে। মই তেখেতক ধন্যবাদ দিছোঁ এই ক্ষেত্ৰত। আৰু আজিৰ এই বিশ্ব পৰিৱেশ দিৱস যি উদযাপন হৈ আছে, এইখন সভাতে মই তেখেতক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই আহ্বান কৰিছোঁ। ধন্যবাদ। আৰু এইখিনিতে অনুষ্ঠানটি শেষ কৰিছোঁ। আন্ধাৰ হৈছে মই থাকো নেকি? মোৰ ভাইটো আৰু এটা আছে আমাৰ এই চাৰৰ কথা পৰিৱেশ আমি ৰক্ষা কৰিলো।